যোৰহাটত আটছাৰ প্ৰতিবাদ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত চিনামৰা চাহ বাগিচাৰ ভূমিত চাহ পৰ্যটন প্ৰকল্প স্থাপনৰ যোজা কৰাক লৈ সৰব হৈ পৰিছে আটছা। চাহ শ্ৰমিকৰ 100 এবুৰি সমস্যা সমাধান কৰাৰ বিপৰীতে 100 কোটিৰো অধিক ধন ব্যয়েৰে প্ৰকল্প নিৰ্মাণ কৰাৰ বিৰোধিতা সংগঠনটোৰ। চৰকাৰে সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আটছাৰ। আজি আমি অসম চাহ জয়ন্তী ছাত্ৰ সন্থা আটছা চিনামৰা উপ কমিটিৰ উদ্যোগত আৰু সমূহ চাহ শ্ৰমিক ৰাইজৰ লগতে অসম চাহ মজদুৰ সংঘৰ সহযোগত আমি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা যি 200 বিঘাৰো অধিক মাটি ভূমি অধিগ্ৰহণ কৰিছে, ইতিমধ্যে ভূমি অধিগ্ৰহণ কৰি চাহ পৰ্যটন প্ৰকল্পৰ নামত কাম কাজ আৰম্ভ কৰিছে। এই কাম কাজত আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা স্পষ্টৰূপে তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে আমি অসম চৰকাৰক স্পষ্টৰূপে সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে ভূমি অধিগ্ৰহণ কৰা বন্ধ কৰক, অন্যথা ইয়াৰ পৰিস্থিতি আগন্তুক দিনত অধিকভাৱে ভয়াৱহ ৰূপ ল'বলৈ বাধ্য হ'ব। আৰু আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ যে যি সময়ত অসম চৰকাৰৰ অধীনস্থ চিনামৰা চাহ বাগিচাৰ চাহ শ্ৰমিকৰ 100 এবুৰি সমস্যাৰে আৱৰি আছে আৰু 100 এবুৰি সমস্যাৰ জৰ্জৰিত হৈ আছে। এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে চাহ পৰ্যটন প্ৰকল্পৰ নামত 100 কোটি টকাৰো অধিক টকা ব্যয় কৰি পিনি তেওঁলোকে ইয়াতে এখন প্ৰকল্প স্থাপন কৰিবলৈ যোজা আৰম্ভ কৰিছে। তেওঁলোকেতো সম্পূৰ্ণ ওলোটা কাম কৰিছে। তেওঁলোকে কোটি টকা ব্যয় কৰি যদি এটা প্ৰকল্প স্থাপন কৰিব, তাৰ বিনিময়ত শ্ৰমিকে তাৰ বিনিময়ত একোৱে নাপাব। এই পৰ্যটন প্ৰকল্পৰ নামত চাহ শ্ৰমিকে তাৰ পৰা একো নাপায়, বৰঞ্চ তেওঁলোকৰ মাটি কালি যাব, তেওঁলোকৰ পেটত জীৱিকাৰ প্ৰতি তেওঁলোকৰ লাত মাৰিবগৈ। এইবোৰ সম্পূৰ্ণ শ্ৰমিক বিৰোধী কাম কাজ আৰম্ভ কৰিছে। এই সম্পূৰ্ণ শ্ৰমিক বিৰোধী কাম কাজ আমি বন্ধ কৰিবলৈ অতি সোনকালে অসম চৰকাৰ আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। অন্যথা যদিহে নকৰে আমি অনাগত সময়ত ইয়াৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি অনাগত দিনত আমি জিলা প্ৰশাসনৰ যিটো আমাৰ জিলা আয়ুক্ত কাৰ্যালয় আছে, সেই জিলা আয়ুক্ত কাৰ্যালয় আমি জিলা আয়ুক্ত কাৰ্যালয় সম্পূৰ্ণৰূপে আমি বন্ধ কৰি আমি